কিছুমান গাঁও এৰিয়াত কিছুমান ৰাস্তা পদূলিৰ পৰা ধৰি নামঘৰ পৰা ধৰি বিভিন্ন হলৰ পৰা ধৰি কিছুমান ৰৈ গৈছে আৰু চৰকাৰী স্কিম আমি যিসকলক আমি কাৰ্যকৰ্তাসকলক দায়িত্ব দিয়া হৈছিল এইসকলে সকলোৱে পাইছিল নাই পোৱা এই ওপৰত নিজ চকুৰে চাবৰ কাৰণে আজি আমি আহিছোঁ। আজি মাজুলীত আমাৰ চৰকাৰ হোৱাৰ পিছত যিমানবোৰ ৰাস্তা পদূলিৰ পৰা ধৰি জিলাৰ পৰা ধৰি জিলা অফিচৰ পৰা ধৰি ইউনিভাৰ্চিটিৰ পৰা ধৰি পলিটেকনিক কলেজৰ পৰা ধৰি মডেল কলেজৰ পৰা ধৰি প্ৰায়বোৰ জিলা অফিচ প্ৰায়বোৰ আমি সম্পূৰ্ণ পৰ্যায়ত বিজেপি চৰকাৰে কৰি দিয়া হয় আৰু ৰাস্তা পদূলি যোৰহাট মাজুলী দলঙৰ পৰা ধৰি লখিমপুৰ ধূনাগুৰি দলঙৰ পৰা ধৰি ডিব্ৰুগড়ৰ পৰা আহিব পৰা পৰলেন ৰাস্তাটো দিয়া হ'ল আৰু গলি গলি প্ৰায় ৰাস্তা দিয়া হ'ল আৰু যিসকল বাকী আছে সেই বাকী টকাবোৰো আমি নিজ চকুৰে চাবৰ কাৰণে আমি আহিছোঁ কাৰণ আজি আমি ডাঙৰ ডাঙৰবোৰ কামবোৰ কৰিছোঁ হয় আমি ৰাইজৰ মাজত আৰু ভিতৰত যিবোৰ কাম সেইবোৰ আমি এতিয়া চোতাল বৈঠকতে দেখি পাইছোঁ এই কামবোৰ এতিয়া আজি আমাৰ উপভোক্তা বক্তাই কৈছে জল জীৱন আঁচনি ইয়াত বিকল হৈ আছে মই পঞ্চায়ত প্ৰেচিডেণ্টসকলক কৈছোঁ ক'ত ক'ত বিকল হৈ আছে মই অতি সোনকালে জনাই দিয়ক মই অফিচাৰবিলাকক মাতি আনি মই মিটিং কৰি জেগা জেগাই পঠিয়াব পৰাকৈ মই আজি যে আহিবলগীয়া হৈছে আজি অহাৰ কাৰণে তেখেতে জল জীৱন আঁচনিবোৰ বিকল হৈ বুলি কৈছে মই আজি গম পাইছোঁ। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।